হেল্ল' ষ্টুডেণ্টছ, এইটো ফিফ্থ ভিডিঅ'। যোৱা ভিডিঅ'টোত আমি প্ৰতিসৰণ কি হয় সেইটো শিকিছিলোঁ, আৰু এইটো ভিডিঅ'ত আমি শিকিম গোলাকাৰ লেন্স। গোলাকাৰ লেন্স দুই ধৰণৰ থাকিব, উত্তল আৰু অৱতল। উত্তল লেন্স আৰু অৱতল লেন্সত পোহৰ যেতিয়া প্ৰৱেশ কৰে তেতিয়া কেনেধৰণে তাৰ লক্ষ্যবস্তুবোৰৰ প্ৰতিবিম্ব গঠন হয় তাৰ বিষয়ে আমি ডিটেইলছত ইয়াতে ডিছকাছ কৰিম। যেনেকৈ দাপোনত আছিলে, গোলাকাৰ দাপোনত, তেনেকুৱাই লেন্সৰ কিছুমান অংশ আছে, আগতে আমি জানি ল'ব লাগিব। সেইটো জনাৰ আগতে এটা কথা আমি ইয়াতে বিবেচনা কৰোঁ যে এটা গোলাকাৰ লেন্স কেনেকৈ হ'ব। ধৰি ল'লোঁ যে এটা কাঁচৰ বা তেনেকুৱা এটা স্বচ্ছ মাধ্যমৰ এটা গোলক। এই গোলকটো এনেকুৱা ইমান ডাঙৰ আছিলে, সেই গোলকটোৰ পৰা এটা অংশ কাটি লৈ যোৱা হ'ল, তেতিয়াহ'লে এইটো হ'ব এটা উত্তল দাপোন। তেনেকৈ ভাবিব পাৰি যে আৰু এটা যদি গোলক আছে, সেই গোলকটোৰ লগত এনেকুৱা এটা চুঙা টাইপৰ বস্তু এটা আছে, তাৰ পৰা যদি আমি এই অংশখিনি যদি কাটি লওঁ, ওলাই দিওঁ, তেনেকৈ আমি এটা লেন্স পাম, অৱতল লেন্স পাম। এতিয়া যিটো গোলক আছিলে, এই গোলকটোৰ নিশ্চয় এটা কেন্দ্ৰ থাকিব, সেই কেন্দ্ৰটোৱে এই উত্তল দাপোনটোৰ কেন্দ্ৰ। ঠিক একেধৰণে এইটো যিটো গোলকটো আছিলে সোঁফালে, এই গোলকটোৰ যিটো কেন্দ্ৰ থাকিব এই অৱতল লেন্সটোৰ কেন্দ্ৰ হ'ব। এইটো আমি ভাবিলে বস্তুটোৰ কথাটো ওলাই গৈ থাকিব। তেতিয়াহ'লে উত্তল লেন্স আৰু অৱতল লেন্সৰ কিছুমান কমন কথা আছে কিছুমান, যেনেকৈ দাপোনত যেনেকৈ আমি মেৰু পাইছিলোঁ পি, ইয়াতে আমি মেৰু বুলি নকওঁ, একেবাৰে সোঁমাজত যিটো বিন্দু আছে ভিতৰতে লেন্সৰ, সেইটোক আমি আলোক কেন্দ্ৰ বা ঔ দি ইয়াতে চিহ্নিত কৰিম। ইয়াতো এটা আলোক কেন্দ্ৰ থাকিব। ইয়াতে কিন্তু লেন্সত দুটা ফ'কাছ থাকিব, বাওঁফালে এটা, সোঁফালে এটা। কাৰণ এইটো এটা বক্ৰ এটা পৃষ্ঠ, ইয়াতে এটা বক্ৰ পৃষ্ঠ। দুটা বক্ৰ পৃষ্ঠৰ বাবে দুটা ফ'কাছ পাম, দুটা চেণ্টাৰ বা ভাঁজকেন্দ্ৰ পাম, F1, F2, C1, C2। ঠিক একেধৰণে এটা অৱতল লেন্সতো একেধৰণে F1, F2, C1, C2, দুটা ফ'কাছ, দুটা ভাঁজকেন্দ্ৰ পাম। কিন্তু এটা কথা ইয়াতে মন কৰিবলগীয়া, আমি আমাৰ সুবিধাৰ কাৰণে কি কৰোঁ, উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় ধনাত্মক বা পজিটিভ বুলি ধৰি লৈ বাকীখিনি কাম কৰোঁ, আৰু অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো বা ফ'কাছটো সদায় আমি নিগেটিভত লওঁ। এই কথাটো মনত ৰাখিব লাগিব পৰৱৰ্তী পৰ্যায়বিলাকৰ আৰু বেছি ভালকৈ বুজিবলৈ। যেনেকৈ গোলাকাৰ দাপোনত ফ'কাছ দৈৰ্ঘ্য আৰু ভাঁজকেন্দ্ৰৰ মাজত এটা সম্পৰ্ক আছিলে, ইয়াতো একেই হ'ব। যদি O আৰু F1 ফ'কাছ দৈৰ্ঘ্য হয় স্মল f, O আৰু C1 যদি ব্যাসাৰ্ধ হয় বা ভাঁজ ব্যাসাৰ্ধ, তেতিয়াহ'লে ইহঁতৰ মাজত সম্পৰ্কটো এনেকুৱা হ'ব যে F=R/2। তাৰ মানে কথাটো এনেকুৱা যে O আৰু C1 একেবাৰে সোঁমাজত F1 অৱস্থিত আছে। সোঁফালে চাবলৈ গ'লে কথাটো একেটাই হ'ব। এতিয়া প্ৰতিবিম্ব কেনেকৈ গঠন হয়, আমি একেখিনি কথা গোলাকাৰ দাপোনতো পাইছিলোঁ। ইয়াতো তেনেকুৱা কিছুমান সামান্য কিছুমান নিয়ম আছে যে এটা গোলাকাৰ লেন্সত যেতিয়া পোহৰ ৰশ্মি প্ৰৱেশ কৰে তেতিয়া কোনফালে যাব প্ৰতিসৰণৰ পিছত। এটা কথা মনত ৰাখিব লাগিব যে লেন্সত কিন্তু প্ৰতিসৰণহে হয়, প্ৰতিফলন নহয়। প্ৰথমটো চাবলৈ যাওঁ, প্ৰথম নিয়মটো, এটা উত্তল লেন্স লৈ লোৱা হ'ল। উত্তল লেন্সটোৰ এই ৰেখাডাল হ'ল মুখ্য অক্ষ। দাপোনত যেনেকুৱা মুখ্য অক্ষ আছিলে, ইয়াতো মুখ্য অক্ষ। এই মুখ্য অক্ষটোৰ সমান্তৰালে যদি এটা পোহৰৰ ৰশ্মি যায়, তেতিয়াহ'লে এইটো নিশ্চয় প্ৰতিসৰণ হ'ব আৰু লেন্সৰ সিপাৰে গুচি যাব। কিন্তু যোৱাৰ পিছত তাৰ দিশ পৰিৱৰ্তন হ'ব। দিশ পৰিৱৰ্তন হোৱাৰ কাৰণে কি হ'ব, সেইটো F2 চুই পিনে সেইটো দিশত গুচি যাব। তাৰমানে এটা উত্তল লেন্সত যিটো ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালে যায়, প্ৰতিসৰণৰ পিছত সেইটো ফ'কাছেৰে পাৰ হৈ যায়। ঠিক একেধৰণে যদি আমি এটা অৱতল লেন্স লওঁ, যদি এডাল ৰশ্মি সমান্তৰালে যায় মুখ্য অক্ষৰ, তেতিয়া সেইটো কি হ'ব, বাহিৰৰ ফালে ওলাই যাব। কিন্তু বাহিৰৰ ফালে কোনটো নিৰ্দিষ্ট দিশত যাব, সেইটো দিশত যাব এনেকুৱা অনুভৱ হ'ব যে এইটো F1ৰ পৰা অপসাৰী হৈ আছে বা F1ৰ পৰা ওলাই আছে। তাৰমানে আমি পিছফালে যদি আঁকিবলৈ যাওঁ, তেতিয়া F1 চুবগৈ। মুখ্য অক্ষৰ সমান্তৰালে ৰশ্মি প্ৰতিসৰণৰ পাছত ফ'কাছৰ মাজেৰে পাৰ হয়, আৰু এটা অৱতল লেন্সত মুখ্য অক্ষৰ সমান্তৰালে ৰশ্মি প্ৰতিসৰণৰ পাছত ফ'কাছৰ পৰা অপসাৰী হোৱা যেন লাগে।
দ্বিতীয় নিয়মটো চাওঁ যদি আগতীয়াকৈ ৰশ্মিটো ফ'কাছ চুই গৈ আছিলে তাৰপিছত লেন্সত পৰে তেতিয়াহ'লে প্ৰতিসৰণৰ পিছত এই মুখ্য অক্ষৰ সমান্তৰালে গৈ থাকিব ঠিক একেধৰণে এটা যদি অৱতল লেন্স ল'বলৈ যাওঁ যেতিয়া যদি এডাল ৰশ্মি এনেকুৱা গৈ আছে যে লেন্সটো নাথাকিলে এফটো চুলেহেঁতেন তাৰমানে এফটোৰ দিশত সেইটো যদি অগ্ৰসৰ হৈ থাকে তেতিয়া এই লেন্সটো থকাৰ বাবে ইয়াৰ প্ৰতিসৰণ হোৱাৰ বাবে ইয়াতে দিশ পৰিৱৰ্তন হ'ব যাৰ বাবে এই ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালে গুচি যাব সো ফোকাসৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰালে যায় আৰু যদি এটা অৱতল লেন্স চাবলৈ যাওঁ ফোকাসৰ দিশত অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰালে যায় এইটো দ্বিতীয় নিয়মটো হ'ল তৃতীয় নিয়মটো একেবাৰে সাধাৰণ যদি এইটো উত্তল লেন্স হওক বা অৱতল লেন্স হওক যেনে ধৰণে ৰশ্মি এডাল হওক সেইটো যদি তাৰ যেটো আলোক কেন্দ্ৰ বা ও যদি চুবলৈ যায় একো দিশ পৰিৱৰ্তন নোহোৱাকে সিধাসিধি গুচি যাবগে ইয়াতো অৱতল লেন্সটো একে ধৰণৰ হ'ব আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিৰ প্ৰতিসৰণৰ পাছত একেখিনি দিশতে গৈ থাকিব ইয়াত কোনো ধৰণৰ দিশৰ পৰিৱৰ্তন নহয় এতিয়া যেনেকৈ আমি দাপোনৰ কিছুমান নিয়ম পাইছিলোঁ যে বাওঁফালে হ'লে ধনাত্মক হ'ব নে ঋণাত্মক হ'ব নে কি যিটো পিকচাৰ দাপোনত ব্যৱহাৰ কৰা হৈছে ইয়াতে মই একেখিনি পিকচাৰ দিছোঁ ইয়াতে নতুনকৈ কোনো ধৰণৰ লেন্স অঁকা নাই কিন্তু কথাটো একেটাই যে যদি আমি এটা লেন্স চাবলৈ যাওঁ তেতিয়া এটা উত্তল লেন্স হ'লে এনে ধৰণৰ হ'ব তেতিয়া এইখিনিতে ও হ'ব ওৰ পৰা গোটেইখিনি হিচাপ জুখিম যদি ওৰ পৰা বাওঁফালে যদি কোনোবা এটা দূৰত্ব জুখিবলগীয়া হয় লক্ষ্যবস্তু বা প্ৰতিবিম্বৰ সদায় নিগেটিভত ল'ম বা ঋণাত্মক হিচাপত ল'ম যদি ওৰ পৰা যদি সোঁফালে বা সোঁ দিশত দূৰত্ব জুখিবলৈ যাওঁ তেতিয়া সদায় সেইটো পজিটিভ বুলি ল'ম যদি মুখ্য অক্ষৰ পৰা কিবা এটা লক্ষ্যবস্তু বা প্ৰতিবিম্বৰ উচ্চতা চাবলৈ যাওঁ তেতিয়াহ'লে সেইটো প্লাছত ল'ম আৰু যদি মুখ্য অক্ষৰ তলৰ ফালে হিচাপ কৰিবলৈ যাওঁ তেতিয়াহ'লে সেইটো মাইনাছত ল'ম মানে লেন্সৰ বাবে গোলাকাৰ দাপোনৰ সৈতে একে ধৰণৰ চিন প্ৰতা অনুসৰণ হ'ব এইটো নতুনকৈ একো বস্তু চেঞ্জ নহয় এতিয়া এটা লেন্স উত্তল লেন্স হওক বা অৱতল লেন্স হওক সেইটোত যেতিয়া ৰশ্মি তাৰ ওপৰত পৰিব তেতিয়া প্ৰতিবিম্ব কোড গঠন হ'ব কেনেকৈ গঠন হ'ব সেইটো আমি যে আঁকিবলৈ যাম সেইটো আঁকিবলৈ হ'লে নিয়মটো জানি ল'ব লাগিব একেবাৰে দাপোনত যেনে ধৰণে নিয়ম আছিলে তেনেকুৱাই হ'ব খালি ইয়াৰ যিবোৰ আগতীয়া যিবোৰ আমি নিয়মবোৰ জানি লৈছোঁ সেইবোৰহে ইয়াতে প্ৰয়োগ হ'ব ধৰি ল'লোঁ এইটো এটা লক্ষ্যবস্তু এই লক্ষ্যবস্তুৰ মূৰৰ পৰা এডাল ৰশ্মি আমি টানিম আৰু সেই ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব আৰু প্ৰতিসৰণৰ পিছত কি হ'ব এফটোৰ মাজেৰে পাৰ হৈ যাব যিখিনি তিনিটা নিয়ম পাইছিলোঁ সেইটো অনুসৰি আমি এইটো আঁকিছোঁ দ্বিতীয় ৰশ্মি আৰু এটাই একেইখিনি বিন্দুৰ পৰা তাৰমানে যিটো আমাৰ লক্ষ্যবস্তু আছে সেই মূৰৰ পৰা আমি টানো যদি একেবাৰে ওক টাচ কৰা পিনে তেতিয়া কোনো ডাইৰেকশ্যন বা কোনো দিশ পৰিৱৰ্তন নোহোৱাকৈ এইটো এনেকৈ গুচি যাব আমি চাবলৈ লাগিব কি যে এটা বিন্দুৰ পৰা দুডাল ৰশ্মি যে আমি টানি আনিছোঁ সেই দুডাল ৰশ্মি প্ৰতিসৰণৰ পিছত ক'ত লগ খাইছে ইয়াত লগ খাইছে য'ত লগ খাইছে সেইটো হ'ব প্ৰতিবিম্বটোৰ মূৰডাল তাৰমানে প্ৰতিবিম্বটো হ'ব এইডাল তাৰমানে লক্ষ্যবস্তুৰ পৰা প্ৰতিবিম্ব আঁকিবলৈ হ'লে দুডাল আমি ৰশ্মি টানিম আৰু যিবোৰ নিয়ম আছে এই নিয়মবোৰ হিচাপতে আমি চাব লাগিব যে ক'ত কটাকটি হৈছে য'ত কটাকটি হৈছে তাৰ পৰা আমি ওপৰ ফালে বা তলৰ ফালে টানি দিম তেনেকুৱাই হয় আৰু তেনেকৈ আমি প্ৰতিবিম্বটো আঁকিব পাৰিম তেতিয়াহ'লে কেইবাটাও পৰিস্থিতি থাকে আমি এটা এটাকৈ চাবলৈ চেষ্টা কৰিম প্ৰথমতে উত্তল লেন্স লৈ লোৱা হওক তাৰপিছত অৱতল লেন্স চাম উত্তল লেন্সৰ যিটো আলোক কেন্দ্ৰ আৰু ফোকাছ F1ৰ মাজত এটা লক্ষ্যবস্তু যদি ৰখা হয় তেতিয়াহ'লে একেখিনি নিয়ম ব্যৱহাৰ কৰি আমি চাম যে যি দুডাল ৰশ্মি প্ৰতিসৰণ হৈ যায় সেই দুডাল কিন্তু গৈ পিনে কটাকটি নহয় কিন্তু আমি ইনিহা কটাকটি কৰিব লাগিব যাৰ বাবে কি কৰিছোঁ আমি এক্সট্ৰাকে পিছফালে কটাকটি কৰাব চেষ্টা কৰিছোঁ দেখিছোঁ যে এইটো বিন্দুত গৈ ইহঁত দুটা লগ লাগিছে এইটোৱে হ'ব প্ৰতিবিম্ব
যেতিয়া লক্ষ্যবস্তু O আৰু F1 ৰ মাজত থাকে প্ৰতিবিম্ব লেন্সৰ সন্মুখত গঠন হয় ইয়াৰ প্ৰকৃতি থিয় দেখা পোৱা গৈছে অখত হ'ব কাৰণ এইটো প্ৰতিবিম্ব আমি চুব নোৱাৰো আৰু ই বিভৰ্তিত হ'ব আৰু ডাঙৰ দেখা পোৱা গৈছে এতিয়া কোড গঠন হ'ব লেন্সডালৰ সন্মুখতে মানে লক্ষ্যবস্তুৰ দিশতে গঠন হ'বকে দ্বিতীয়টো চাবলৈ যাওঁ যেতিয়া এইবাৰ লক্ষ্যবস্তু F1 ৰ ওপৰত ৰাখো প্ৰথমখনৰ ওপৰত তেতিয়া নিয়ম অনুসৰি আমি দেখা পাইছো যে এই দুডাল ৰশ্মি কিন্তু অসীমত গৈ গঠন হ'ব তাৰ মানে প্ৰতিবিম্বটো কোট হ'ব অসীমত গঠন হ'ব যেতিয়া লক্ষ্যবস্তু F1 ত থাকে প্ৰতিবিম্ব লেন্সৰ পিছফালে অসীম দূৰত্বত গঠন হয় যেটো অসীমত গঠন হ'ব আৰু যেহেতু মুখ্য একৰ তলৰ ফালেহে গৈ গঠন হ'ব উল্টা হ'ব খত হ'ব হেতুক আমি পৰ্দাত পেলাব পাৰিম সেই বুলি খত আৰু এটো যথেষ্টখিনি বিভৰ্তিত হ'ব ডাঙৰ হ'ব তৃতীয়তে অলপমান পিছফালে লৈ আনিছো F1 ৰ পৰা F1 আৰু C1 ৰ মাজত তেতিয়া হলে একেখিনি পদ্ধতি ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব গঠন কৰি ইয়াতে লগ লাগিছে দুডাল বিন্দু দেখিছো আৰু এইডাল হ'ব প্ৰতিবিম্ব দেখা পোৱা গৈছে যে F1 আৰু C1 ৰ মাজত যেতিয়া লক্ষ্যবস্তু থাকে প্ৰতিবিম্বটো C1 ৰ পিছফালে গঠন হ'ব প্ৰতিবিম্ব C1 নহয় C2 ৰ পিছফালে গঠন হ'ব আৰু ইয়াৰ প্ৰকৃতি হ'ব হি উল্টা দেখা পোৱা গৈছে উল্টা হলেই খত আৰু অলপ ডাঙৰ দেখা পোৱা গৈছে যাৰ বাবে এই বিভৰ্তিত প্ৰতিবিম্ব চতুৰ্থটো চাবলৈ যাওঁ যেতিয়া লক্ষ্যবস্তু এইবাৰ C1 ৰ ওপৰত থাকে তেতিয়া হলে দুডাল ৰশ্মি টনাৰ পিছত আমি দেখিছো যে প্ৰতিবিম্বটো C2 ৰ ওপৰত গঠন হৈছে এটা কথা মন কৰিবা এই লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ আকাৰটো একে হৈছে যেতিয়া লক্ষ্যবস্তু C1 ত থাকে প্ৰতিবিম্ব C2 ৰ ওপৰত গঠন হয় ইয়াৰ প্ৰকৃতি উল্টা খত আৰু সমান আকাৰৰ ইয়াৰ পিছৰ যেটো অৱস্থান C1 ৰ পিছফালে তেতিয়া হলে একে ধৰণে আমি আকিবলৈ গলে দেখা পাম যে প্ৰতিবিম্বটো F2 আৰু C2 ৰ মাজত গঠন হ'ব আৰু ইয়াৰ প্ৰকৃতি হ'ব উল্টা খত আৰু অলপ সৰু হ'ব সংকুচিত হ'ব ইয়াত দেখা পাই গৈছে যে অলপ যিমানখিনি উচ্চতা আছে লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ কিমান উচ্চতা নাই কিন্তু সঠিকভাৱে প্ৰতিবিম্ব পাবলৈ হলে স্কেল ব্যৱহাৰ কৰিব লাগিব কম্পাস মানে জ্যামিতি বক্স ব্যৱহাৰ কৰিব লাগিব আৰু জুখি আকিব লাগিব তেতিয়া হলে সঠিকটো পোৱা যাব আৰু নিয়মবোৰ যথেষ্ট ব্যৱহাৰ কৰিব লাগিব শেষৰ যেটো আমি পাম 6 নম্বৰটো যেতিয়া লক্ষ্যবস্তু অসীমত থাকে তেতিয়া হলে প্ৰতিবিম্বটো F2 ত গঠন হ'ব দেখা পোৱা গৈছে যথেষ্ট সৰু পৰিমাণে হৈছে তাৰ মানে যেতিয়া লক্ষ্যবস্তু অসীমত থাকে প্ৰতিবিম্ব F2 ত গঠন হ'ব আৰু ই বিন্দু আকাৰৰ হ'ব উল্টাটো যথেষ্ট সৰু হ'ব আৰু খত প্ৰতিবিম্ব হয় এটো আমি নিজেও কৰি চাব পাৰো আমাৰ তাত যদি তেনেকুৱা এটা লেন্স থাকে সূৰ্যৰ পোহৰটো আমি যদি এনেকে পেলাব বিচাৰো সূৰ্য যেহেতু বহুত দূৰত আছে অসীম দূৰত্বত আছে তাৰ পৰা সূৰ্যৰ প্ৰতিবিম্বটো এটা সৰু বিন্দুৰ নিচিনা যথেষ্ট পোহৰ হ'ব আৰু হেতুৱে শুকান ঘা বা কোনো কাগজ জ্বলাই দিব পাৰিব গুটেখিনি ৰশ্মি গৈ এটা জায়গাতে কেন্দ্ৰীভূত হ'বগে যদি আমি গুটেখিনি বস্তু সাৰাংশ হিচাপে চাবলৈ যাওঁ আমি তলৰ পৰা চাবলৈ বিচাৰিম O আৰু F ত থাকিলে লেন্সডালৰ আগফালে প্ৰতিবিম্ব গঠন হ'ব ডাঙৰ হ'ব আৰু অখত আৰু থিয় F ত যদি যাওঁ তেতিয়া লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব অসীমত গঠন হ'ব ডাঙৰ হ'ব খত আৰু উল্টা C1 আৰু F1 ৰ মাজত ৰাখিলে C2 ৰ পৰা আতৰত হ'ব বিৱৰ্তিত হ'ব খত আৰু উল্টা C1 ত ৰাখিলে C2 ৰ প্ৰতিবিম্ব গঠন হ'ব একে আকাৰৰ খত আৰু উল্টা C2 ৰ বাহিৰত ৰাখিলে প্ৰতিবিম্ব C2 নহয় এটো C1 ৰ বাহিৰত ৰাখিলে প্ৰতিবিম্ব F2 আৰু C2 ৰ মাজত থাকিব সংকুচিত আৰু খত আৰু উল্টা অসীমত যদি লক্ষ্যবস্তু ৰাখিছো প্ৰতিবিম্বৰ স্থান হ'ব ফোকাস F2 ত বহুত সৰু হ'ব আৰু খত আৰু উল্টা হ'ব এটা কথা মন কৰিবা অখত আৰু থিয় এটাহে পৰিস্থিতিত কেতিয়া যেতিয়া O আৰু F1 ৰ মাজত থাকে বাকি গুটেখিনি পৰিস্থিতিতে খত আৰু উল্টা হ'ব অখত আৰু থিয় অকল একমাত্ৰ উত্তল লেন্সে এটা স্থানতহে এটা অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব পাৰে বাকি যিমান স্থান আছে সকলোতে কিন্তু এটা উত্তল লেন্সে খত আৰু উল্টাৰ প্ৰতিবিম্বহে গঠন কৰিব এটো মনত ৰাখিবলগীয়া কথা ইয়াৰে পিছত আমি এটা অবতল লেন্সৰ
সন্মুখত ৰখাৰ প্ৰতিবিম্ব কোট কেনেকৈ গঠন হ'ব সেইটো আমি চাই এই ভিডিঅ'টো শেষ কৰিম ওৰ সন্মুখত মানে লেন্সডালৰ সন্মুখত যিখিনি ঠাইতে ৰাখো কোনো কথা নাই প্ৰতিবিম্বটো লেন্সডালৰ সন্মুখতে গঠন হ'ব সৰু আকাৰৰ এটো যদি আমি লক্ষ্যবস্তুটো অলপমান পিছুৱাই লৈ গৈ থাকো কোনো কথা নাই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব সদায় O আৰু F1 ৰ মাজতে গঠন হ'ব আৰু সৰু আকাৰৰে হ'ব যেতিয়া লক্ষ্যবস্তু লেন্সৰ সন্মুখত থাকে প্ৰতিবিম্বটো লেন্সৰ সন্মুখত গঠন হ'ব আৰু ক'ত হ'ব এই অঞ্চলটোতে হ'ব আৰু কোনো জায়গাত নাযায় থিয় হ'ব অখত হ'ব সংকুচিত হ'ব কিন্তু এবাৰ যদি আমি লক্ষ্যবস্তু অসীমত ৰাখো তেতিয়া প্ৰতিবিম্বটো F1 ত গঠন হ'ব এবাৰ থিয় প্ৰতিবিম্ব গঠন হ'ব আৰু সন্মুখত হ'ব আৰু ই কি হ'ব থিয় আৰু অখত প্ৰতিবিম্ব গঠন হ'ব কেৱল সৰু বিন্দু আকাৰ তেতিয়া হলে অৱতল লেন্সৰ দুটাহে স্থান পোৱা যাব দুটাহে লক্ষ্যবস্তুৰ স্থান পোৱা যাব যদি সন্মুখত ৰাখো যি কোনো ঠাইত প্ৰতিবিম্বটো O আৰু F1 ৰ মাজতহে গঠন হ'ব সংকুচিত হ'ব আৰু অখত আৰু থিয় অসীমত যদি লক্ষ্যবস্তু থাকে তেতিয়া প্ৰতিবিম্ব ফোকাসত গঠন হ'ব সন্মুখত হ'ব অতি সংকুচিত হ'ব বিন্দু আকাৰৰ হ'ব আৰু অখত আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব একথাটো স্পষ্ট যে যদি অৱতল লেন্স হয় সদায় অখত প্ৰতিবিম্ব গঠন কৰিব হি কেতিয়াও অখত প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে তো এইখিনি কৈ এটো ভিডিও আমি শেষ কৰিলো ইয়াৰ পিছতে যিখিনি লেন্সৰ সূত্র থাকে সেইখিনি কথা আমি আলোচনা কৰিম তাৰ পিছত বিবৰ্ধনৰ কিছুমান কথা আছে সেইখিনি আমি নেক্সট ভিডিওটোত ধৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়ালৈকে যদি এটো চেনেল সাবস্ক্ৰাইব কৰা নাই কৰি লোৱা তেতিয়া হলে পিছৰ ভিডিওখিনি ধুনীয়াকৈ চাব পাৰিবা আৰু যদি কিবা কোৱেশ্চনছ থাকে ডেফিনেটলি কমেন্ট বক্সত কৰিব পাৰিবা আৰু মোৰ নম্বৰটো দি থোৱা আছে 9706249558 এটোত WhatsApp কৰিলে ডেফিনেটলি বেলেগ ধৰণৰ যদি হেল্প লাগে ৰিগাৰ্ডিং ক্লাস 10 অৰ সায়েন্সৰ তেতিয়া হলে ডেফিনেটলি মই হেল্প কৰিম ধন্যবাদ